ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব আৰু মই ভাবোঁ তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। তেওঁৰ অলিক কল্পনা, তেওঁ মুংগেৰিলালেই হ'ব। কাৰণ তেখেতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত য'তে হয় তাতে ইলেকশ্যন খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেত অতি কমেও 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু চতুৰ্থবাৰৰ বাবে একেৰাহে হাৰিব। আৰু কংগ্ৰেছে অহা বিধানসভা নিৰ্বাচনত 7 পৰা 8টা চিটত জিকিব। গতিকে তেওঁলোকৰ অলিক কল্পনা, তেওঁলোকৰ মুংগেৰিলালৰ হচিন স্বপ্না, তেওঁলোক ৰাইজৰ মাজত নাই। নিজৰ দলটোৰ ওপৰত কণ্ট্ৰল নাই। অসমৰ মানুহক কেনেকৈ কণ্ট্ৰল কৰিব? অসমৰ মানুহে কেনেকৈ কাম কৰিব? দলটোক একো কৰিব নোৱাৰিলে, দলটোক শক্তিশালী কৰিব নোৱাৰিলে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰে হৈ গ'ল। তেখেতে অসমখনক কেনেকৈ বচাব? গতিকে তেখেতৰ অলিক কল্পনা, তেখেত চতুৰ্থবাৰৰ কাৰণে হাৰিব। আজি যথেষ্ট হাৰি পাইছোঁ। AUDF-টো কেণ্ডিডেট দিব, AUDF-টো আমাৰ লগত মতলব নাই। AUDF-এ কেণ্ডিডেট দিয়াত আমি বেয়া পাম নেকি? তেওঁলোকে কেণ্ডিডেট দিবই, তেওঁলোকৰ লগত আমাৰ মতলব নাই। সদায় কওঁ AUDF যদি সুমেৰুত আমি কুমেৰু, AUDF যদি পূবত আমি পশ্চিমত, আমাৰ লগত তেওঁলোকৰ মতাদৰ্শৰ সাংঘাতিক অমিল। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজিমেই। সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে আমিতো নযুঁজোঁ। সংখ্যালঘু ৰাইজক আমি শ্ৰদ্ধা কৰোঁৱেই। তেখেতলোকে আমাক ভোট আগতে দিয়া নাছিল, এইবাৰ দিব। অত্যন্ত সুখী হৈছোঁ আজিৰ জনসমাগম দেখি। ডিব্ৰুগড়ত 3 লাখৰ পৰা 3.5 লাখ ভোটত জিকিব আৰু যোৰহাটত আমি 2 পৰা 2.5 লাখ ভোটত জিকিম। মুঠৰ ওপৰত এই নিৰ্বাচনত আমি 13টা সমষ্টি জিকিম। এটা সমষ্টিত আমি নিজিকোঁ, কিন্তু 14টা সমষ্টিৰ ভিতৰত বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে 13টা সমষ্টিত জয়লাভ কৰিম। ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব আৰু মই ভাবোঁ তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। তেওঁৰ অলিক কল্পনা, তেওঁ মুংগেৰিলালেই হ'ব। কাৰণ তেখেতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত য'তে হয় তাতে ইলেকশ্যন খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেত অতি কমেও 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু চতুৰ্থবাৰৰ বাবে একেৰাহে হাৰিব। আৰু কংগ্ৰেছে অহা বিধানসভা নিৰ্বাচনত 7 পৰা 8টা চিটত জিকিব। গতিকে তেওঁলোকৰ অলিক কল্পনা, তেওঁলোকৰ মুংগেৰিলালৰ হচিন স্বপ্না, তেওঁলোক ৰাইজৰ মাজত নাই। নিজৰ দলটোৰ ওপৰত কণ্ট্ৰল নাই। অসমৰ মানুহক কেনেকৈ কণ্ট্ৰল কৰিব? অসমৰ মানুহে কেনেকৈ কাম কৰিব? দলটোক একো কৰিব নোৱাৰিলে, দলটোক শক্তিশালী কৰিব নোৱাৰিলে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰে হৈ গ'ল। তেখেতে অসমখনক কেনেকৈ বচাব? গতিকে তেখেতৰ অলিক কল্পনা, তেখেত চতুৰ্থবাৰৰ কাৰণে হাৰিব। আজি যথেষ্ট হাৰি পাইছোঁ। AUDF-টো কেণ্ডিডেট দিব, AUDF-টো আমাৰ লগত মতলব নাই। AUDF-এ কেণ্ডিডেট দিয়াত আমি বেয়া পাম নেকি? তেওঁলোকে কেণ্ডিডেট দিবই, তেওঁলোকৰ লগত আমাৰ মতলব নাই। সদায় কওঁ AUDF যদি সুমেৰুত আমি কুমেৰু, AUDF যদি পূবত আমি পশ্চিমত, আমাৰ লগত তেওঁলোকৰ